ওম শান্তি। আজিৰ তাৰিখ 9 আগষ্ট 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এই পুৰুষোত্তম সংগম যোগ, কল্যাণকাৰী যোগ, ইয়াতেই পঢ়াৰ দ্বাৰা তোমালোক শ্ৰীকৃষ্ণপুৰীৰ মালিক হ'ব লাগে। আৰু আজিৰ প্ৰশ্ন, পিতাই জ্ঞানৰ কলহ মাতাসকলক কিয় দিয়ে? কোনটো এটা প্ৰথা ভাৰততহে প্ৰচলন হয়? পিতাই উত্তৰত কৈছে, পবিত্ৰতাৰ ৰাখি বান্ধি সকলোকে পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতাই মাতাসকলক জ্ঞানৰ কলহ প্ৰদান কৰে। ৰক্ষা বন্ধনৰো প্ৰথা ভাৰততে আছে। ভগ্নীয়ে ভাতৃক ৰাখি বান্ধে, এয়া পবিত্ৰতাৰ চিন। পিতাই কয়, সন্তানসকল, তোমালোকে মামেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবাগৈ। আৰু আজিৰ গীত, ভোলানাথ সে নিৰালা অৰ্থাৎ ভোলানাথতকৈ অনন্য। ওম শান্তি। এয়া হ'ল ভোলানাথৰ মহিমা, যাক দাতা বুলি কয়। তোমালোক সন্তানসকলে জানা, শ্ৰী লক্ষ্মী নাৰায়ণক এই ৰাজ্যভাগ্য কোনে দিলে? নিশ্চয় ভগৱানে দিছিল, কিয়নো স্বৰ্গ স্থাপনাটো তেওঁৱেই কৰে। স্বৰ্গৰ বাদশ্বাহী ভোলানাথে যেনেকৈ লক্ষ্মী নাৰায়ণক দিলে, তেনেকৈয়ে শ্ৰীকৃষ্ণকো দিলে। ৰাধাকৃষ্ণ অথবা লক্ষ্মীনাৰায়ণ কথাটো একেটাই, কিন্তু ৰাজধানী নাই। তেওঁলোকক পৰমপিতা পৰমাত্মাৰ বাহিৰে কোনেও ৰাজ্য দিব নোৱাৰে। তেওঁলোকৰ জন্ম স্বৰ্গত বুলিয়েই ক'ব, এয়া তোমালোক সন্তানসকলেহে জানা। তোমালোক সন্তানসকলেহে জন্মাষ্টমীৰ ওপৰত বুজাবা, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আছে, তেন্তে ৰাধাৰো থকা উচিত, কিয়নো দুয়ো স্বৰ্গৰ বাসিন্দা আছিল। ৰাধাকৃষ্ণই স্বয়ম্বৰৰ পাছত লক্ষ্মীনাৰায়ণ হয়। মুখ্য কথা যে তেওঁলোকক এই ৰাজ্য কোনে দিলে? এই ৰাজযোগ কেতিয়া আৰু কোনে শিকালে? স্বৰ্গততো শিকোৱা নাছিল। সত্যযুগততো তেওঁলোক হয় উত্তম পুৰুষ। কলিযুগৰ পাছত হয় সত্যযুগ, তেন্তে নিশ্চয় কলিযুগৰ শেষত ৰাজযোগ শিকিছিল। যিসকলে পুনৰ নতুন জন্মত ৰাজ্যপ্ৰাপ্ত কৰিলে, পুৰণি সৃষ্টিৰ পৰা নতুন পাৱন সৃষ্টি হয়, নিশ্চয় পতিত পাৱনে আছিল। এতিয়া সংগম যুগত ধৰ্ম কোনটো, এয়া কোনেও নাজানে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ এয়াই হ'ল পুৰুষোত্তম সংগম যুগ, যাৰ গায়ন কৰা হৈছে। এই লক্ষ্মীনাৰায়ণ হ'ল নতুন সৃষ্টিৰ মালিক। এওঁলোকৰ আত্মাক পূৰ্বৰ জন্মত পৰমপিতা পৰমাত্মাই ৰাজযোগ শিকালে, যি পুৰুষাৰ্থৰ প্ৰাৰব্ধ পুনৰ নতুন জন্মত পোৱা যায়। ইয়াৰ নামেই হ'ল কল্যাণকাৰী পুৰুষোত্তম সংগম যোগ। নিশ্চয় বহুত জন্মৰ অন্তৰ জন্মতেই এওঁলোকক কোনোবাই ৰাজযোগ শিকাইছিল। কলিযুগত হৈছে অনেক ধৰ্ম, সত্যযুগত এটাই দেৱী দেৱতা ধৰ্ম আছিল। সংগমত কোনটো ধৰ্ম, যাৰ দ্বাৰা এই পুৰুষাৰ্থ কৰি ৰাজযোগ শিকালে? আৰু সত্যযুগত প্ৰাৰব্ধ ভোগ কৰিলে? বুজা যায়, সংগম যুগত ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণহে জন্ম হ'ল। চিত্ৰতো আছে ব্ৰহ্মাৰ দ্বাৰা কৃষ্ণপুৰীৰ স্থাপনা। বিষ্ণু অথবা নাৰায়ণপুৰী বুলি কোৱা কথাটো একেটাই। এতিয়া তোমালোকে জানা, আমি এই পঢ়াৰ দ্বাৰা আৰু পাৱন হোৱাৰ ফলত কৃষ্ণপুৰীৰ মালিক হওঁ। শিৱ ভগৱানো বাছ হয় নহয়, শ্ৰীকৃষ্ণৰ আত্মাইহে বহুত জন্মৰ অন্তিম জন্মত আকৌ এয়া ব্ৰহ্মা হয়। 84 জন্ম লয় নহয়, এয়া হ'ল 84তম জন্ম। এওঁৰেই নাম আকৌ ব্ৰহ্মা ৰাখে। নহ'লেনো আকৌ ব্ৰহ্মা ক'ৰ পৰা আহিল? ঈশ্বৰে ৰচনা ৰচিছে, তেনেহ'লে ব্ৰহ্মা বিষ্ণু শংকৰ ক'ৰ পৰা আহিল? কেনেকৈ ৰচিলে? কি যাদুমন্ত্ৰ কৰিলে যে উৎপত্তি হৈ গ'ল? পিতাইহে তেওঁলোকৰ ইতিহাস শুনাই। তুলি লোৱা হয়, তেতিয়া নাম সলনি হয়। ব্ৰহ্মা নামটো নাছিল নহয়। পিতাই কৈছে যে তুলি লোৱা হয়, তেতিয়া নাম সলনি হয়। ব্ৰহ্মা নামটো
নাছিল নহয়। কোৱা হয় বহুত জন্মৰ অন্তত তেন্তে নিশ্চয় পতিত মনুষ্য হ'ল। ব্ৰহ্মা ক'ৰ পৰা আহিল কোনেও নাজানে। বহুত জন্মৰ অন্তৰ জন্ম কাৰ হ'ল? এয়াতো লক্ষ্মী নাৰায়ণেহে বহুত জন্ম লৈছে। নাম ৰূপ দেশ কাল সলনি হৈ যায়। শ্ৰীকৃষ্ণৰ চিত্ৰত ৮৪ জন্মৰ কাহিনী স্পষ্টকৈ লিখা আছে। জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ চিত্ৰও বহুত বিক্ৰী কৰে। কিয়নো শ্ৰীকৃষ্ণৰ মন্দিৰলৈতো সকলোৱে যাব নহয়, ৰাধাকৃষ্ণৰ মন্দিৰলৈহে যায়। শ্ৰীকৃষ্ণৰ লগত ৰাধা নিশ্চয় থাকিব। ৰাধাকৃষ্ণ ৰাজকুমাৰ ৰাজকুমাৰীহে মহাৰজা মহাৰাণী হয়। তেওঁলোকেহে ৮৪ জন্ম লয়, পুনৰ অন্তিম জন্মত ব্ৰহ্মা সৰস্বতী হ'ল। বহুত জন্মৰ অন্তিম জন্মত পিতাই প্ৰৱেশ কৰিলে আৰু এওঁলোককেই কোৱা হয়, তোমালোকে নিজৰ জন্মক নাজানা। তোমালোক প্ৰথম জন্মত লক্ষ্মীনাৰায়ণ আছিলা, আকৌ এইটো জন্ম ললা। তেওঁলোকে অৰ্জুনৰ নাম কৈ দিছে, অৰ্জুনক ৰাজযোগ শিকালে, অৰ্জুনক বেলেগ কৰি দিছে, কিন্তু তেওঁৰ নাম অৰ্জুন নহয়। ব্ৰহ্মাৰ জীৱন চৰিত্ৰ লাগে নহয়, কিন্তু ব্ৰহ্মা আৰু ব্ৰাহ্মণৰ বৰ্ণনা ক'তো নাই। এই কথাবোৰ পিতাইহে বহি বুজায়। সকলো সন্তানে শুনিব, পুনৰ সন্তানসকলে আনক বুজাব। কথা কাহিনী শুনি পুনৰ আনক বহি শুনায়। তোমালোকেও শুনা, আকৌ শুনোৱা। এয়া হৈছে পুৰুষোত্তম সংগম যোগ অধিবৰ্ষ। অতিৰিক্ত যোগ পুৰুষোত্তম মাহ পৰিলে তেতিয়া ১৩ মাহ হৈ যায়। এই সংগম যুগৰ উৎসৱকেই প্ৰত্যেক বছৰে পালন কৰে। এই পুৰুষোত্তম সংগম যুগৰ বিষয়ে কোনেও নাজানে। এই সংগম যুগতেই পিতা আহি পবিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰায়। পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিৰ স্থাপনা কৰে। ৰক্ষা বন্ধনৰো প্ৰথা ভাৰততে আছে। ভগ্নীয়ে ভাতৃক ৰাখি বান্ধে, কিন্তু সেই কুমাৰীও আকৌ অপবিত্ৰ হৈ যায়। এতিয়া পিতাই তোমালোক মাতাসকলক জ্ঞানৰ কলহ প্ৰদান কৰিছে। যিসকল ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী বহি পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰাবলৈ ৰাখি বান্ধে। পিতাই কয়, মা মেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবা। বাকী কোনো ৰাখি আদি বন্ধাৰ প্ৰয়োজন নাই। এয়া বুজোৱা হয়, যেনেকৈ সাধু সন্যাসীসকলে দান বিচাৰে। কোনোৱে কয় ক্ৰোধ দান দিয়া, আৰু কোনোৱে কয় পিঁয়াজ নাখাবা। যিয়ে নিজে নাখায় তেওঁ দান ল'ব। এওঁলোক সকলোতকৈ উচ্চ প্ৰতিজ্ঞাটো বেসদৰ পিতাৰ কৰায়। পিতাই কৈছে যে কোনোৱে কয় ক্ৰোধ দান দিয়া, আৰু কোনোৱে কয় পিঁয়াজ নাখাবা। যিয়ে নিজে নাখায় তেওঁ দান ল'ব। এওঁলোক সকলোতকৈ উচ্চ প্ৰতিজ্ঞাটো বেসদৰ পিতাই কৰায়। তোমালোক পাৱন হ'ব বিচৰা যদি পতিত পাৱন পিতাক স্মৰণ কৰা। দাপৰৰ পৰা ধৰি তোমালোক পতিত হৈ আহিছা। এতিয়া গোটেই সৃষ্টি পাৱন হোৱা উচিত। সেয়াটো পিতাইহে কৰিব পাৰে। সকলোৰে সদ্গতি দাতা কোনো মনুষ্য হ'ব নোৱাৰে। পিতাইহে পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰায়। ভাৰত পাৱন স্বৰ্গ আছিল নহয়। পতিত পাৱন সেই পৰমপিতা পৰমাত্মাহে। শ্ৰীকৃষ্ণক পতিত পাৱন বুলি কোৱা নহয়, তেওঁৰতো জন্ম হয়। তেওঁৰতো মাতা পিতাও দেখুৱায়। এজন শিৱৰহে অলৌকিক জন্ম হয়। তেওঁ নিজেই নিজৰ পৰিচয় দিয়ে যে মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। শৰীৰৰ আধাৰ নিশ্চয় ল'বলগীয়া হয়। মই জ্ঞানৰ সাগৰ পতিত পাৱন ৰাজযোগ শিকাওঁতা। পিতাই কৈছে যে মই জ্ঞানৰ সাগৰ পতিত পাৱন ৰাজযোগ শিকাওঁতা। পিতাহে স্বৰ্গৰ ৰচয়িতা আৰু নৰকৰ বিনাশ কৰায়। যেতিয়া স্বৰ্গ আছিল তেতিয়া নৰক নাছিল। এতিয়া পুৰা ৰৌৰৱ নৰক। যেতিয়া একেবাৰে তমোপ্ৰধান নৰক হয় তেতিয়াহে পিতা আহি শতোপ্ৰধান স্বৰ্গ গঢ়ি তোলে। ১০০% পতিতৰ পৰা ১০০% পাৱন কৰি তোলে। প্ৰথম জন্ম নিশ্চয় শতোপ্ৰধানেই পোৱা যাব। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰি ভাষণ দিব লাগে। বুজোৱাৰ ধৰণ প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। পিতায়ো আজি এটা কথা কাইলৈ আকৌ আন এটা কথা বুজাব। একে ধৰণৰ বুজনিটো হ'ব নোৱাৰে। ধৰি লোৱা টেপৰ দ্বাৰা কোনোৱে সঠিককৈ শুনেও, কিন্তু সঠিককৈ শুনাব নোৱাৰিব। পাৰ্থক্য নিশ্চয় হয়। পিতাই যি শুনায় তোমালোকে জানা, ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। এটি এটি শব্দ যি কল্প পূৰ্বে শুনাইছিলোঁ, সেয়া আকৌ আজি শুনাওঁ। এয়া বাণীবদ্ধ হৈ আছে। ভগৱানে নিজে কয়, মই যি ৫,০০০ বছৰ পূৰ্বে যি হুবহু এটি এটি শব্দ শুনাইছিলোঁ, সেয়াই শুনাওঁ। এইখন দৃশ্য গ্ৰহণ কৰি থোৱা ড্ৰামা। এই ড্ৰামাত অকণো পাৰ্থক্য হ'ব নোৱাৰে। পিতাই কৈছে
এই ক্ষেত্ৰত অকণো পাৰ্থক্য হ'ব নোৱাৰে। ইমান অকণমান আত্মাত সকলো বাণীবদ্ধ হৈ আছে। এতিয়া শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া হৈছিল এয়াও সন্তানসকলে বুজি পায়। আজিৰ পৰা ৫,০০০ বছৰতকৈ কিছুদিন কম বুলি কোৱা হ'ব, কিয়নো এতিয়া পঢ়ি আছে, নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। সন্তানসকলৰ অন্তৰ কিমান আনন্দিত হৈ আছে। তোমালোকে জানা, শ্ৰীকৃষ্ণৰ আত্মাই ৮৪ চক্ৰ পৰিক্ৰমা লগালে। এতিয়া পুনৰ শ্ৰীকৃষ্ণৰ নাম ৰূপত আহি আছে, চিত্ৰত দেখুৱাইছে। পুৰণি সৃষ্টিক লঠিয়াই আছে, নতুন সৃষ্টি হাতত আছে। এতিয়া পঢ়ি আছে, সেইবাবে কোৱা হয় শ্ৰীকৃষ্ণ আহি আছে। নিশ্চয় পিতাই বহুত জন্মৰ অন্ততে পঢ়াব। এই পঢ়া সম্পূৰ্ণ হ'লে শ্ৰীকৃষ্ণই জন্ম ল'ব। বাকী পঢ়াৰ বাবে অলপ সময় আছে। নিশ্চয় অনেক ধৰ্মৰ বিনাশ হোৱাৰ পাছত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়াও এজন শ্ৰীকৃষ্ণতো নহয়। গোটেই শ্ৰীকৃষ্ণপুৰী হ'ব। এই ব্ৰাহ্মণসকলেই আছে, যিসকলে আকৌ এই ৰাজযোগ শিকি দেৱতা পদ পাব। দেৱতা হৈ জ্ঞানৰ দ্বাৰা, পিতাই পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা কৰি তোলে। এয়া হৈছে পাঠশালা। ইয়াত সকলোতকৈ বেছি সময় লাগে। পঢ়াটো সহজ, বাকী যোগ, পিতাই কৈছে যে পঢ়াটো সহজ, বাকী যোগত পৰিশ্ৰম হয়। তোমালোকে ক'ব পাৰা, শ্ৰীকৃষ্ণৰ আত্মাই এতিয়া পৰমপিতা পৰমাত্মাৰ দ্বাৰা ৰাজযোগ শিকি আছে। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ ৰাজ্য দিবলৈ আমাক আত্মাসকলক পঢ়াই আছে। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, ব্ৰাহ্মণ ব্ৰাহ্মণী। এয়া হ'ল সংগম যোগ। এইটো বহুত সৰু যোগ। টিকনি আকাৰত সকলোতকৈ সৰু হয় নহয়, তাৰ পাছত তাতকৈ ডাঙৰ মুখ্য, তাতকৈ ডাঙৰ। পিতাই কৈছে যে শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ ৰাজ্য দিবলৈ আমাক আত্মাসকলক পঢ়াই আছে। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, ব্ৰাহ্মণ ব্ৰাহ্মণী। এয়া হ'ল সংগম যোগ। এইটো বহুত সৰু যোগ। টিকনি আকাৰত সকলোতকৈ সৰু হয় নহয়। তাৰ পাছত তাতকৈ ডাঙৰ মুখ, তাতকৈ ডাঙৰ বাহু, তাতকৈ ডাঙৰ পেট, তাতকৈ ডাঙৰ ভৰি। বিৰাট ৰূপ দেখুৱায়, কিন্তু তাৰ বুজনি কোনেও নিদিয়ে। তোমালোক সন্তানসকলে এই ৮৪ জন্মৰ চক্ৰৰ ৰহস্য বুজাব লাগে। শিৱ জয়ন্তীৰ পাছত হ'ল শ্ৰীকৃষ্ণ জয়ন্তী। তোমালোক সন্তানসকলৰ বাবে এয়া হ'ল সংগম যুগ। তোমালোকৰ বাবে কলিযুগ এতিয়া সম্পূৰ্ণ হৈ গ'ল। পিতাই কয়, মৰমৰ সন্তানসকল, এতিয়া মই তোমালোকক সুখধাম শান্তিধামলৈ লৈ যাবলৈ আহিছোঁ। তোমালোক সুখধামৰ নিবাসী আছিলা, আকৌ দুখধামলৈ আহিলা। আহ্বান জনোৱা, বাবা এই পুৰণি সৃষ্টিলৈ আহক। তোমালোকৰ সৃষ্টিটো নাই। এতিয়া তোমালোকে কি ৰাজ্য কৰি আছা? যুগবলৰ দ্বাৰা নিজৰ সৃষ্টি স্থাপনা কৰি আছা। কোৱাও হয় অহিংসা পৰম দেৱী দেৱতা ধৰ্ম। তোমালোক অহিংসক হ'ব লাগে। কাম কটাৰী চলাব নালাগে, হাই কাজিয়াও কৰিব নালাগে। পিতাই কয়, মই প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আহোঁ, লাখ লাখ বছৰৰ কথা নহয়। পিতাই কয়, যজ্ঞ তপ দান পুণ্য আদি কৰি তোমালোক অধপতিত হৈ আহিছা। জ্ঞানৰ দ্বাৰাহে সৎগতি হয়। মনুষ্যটো কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে, যিসকল নাজাগেই। সেইবাবে পিতাই কয়, মই কল্পই কল্পই আহোঁ। মোৰ ড্ৰামাত ভূমিকা আছে। ভূমিকাৰ বাহিৰত ময়ো একো কৰিব নোৱাৰোঁ। ময়ো ড্ৰামাৰ বন্ধনত আছোঁ। নিৰ্ধাৰিত সময়ত আহোঁ, ড্ৰামাৰ পৰিকল্পনা অনুসৰি। মই তোমালোক সন্তানসকলক উভতাই লৈ যাওঁ। এতিয়া কওঁ, মন মনা ভৱ, কিন্তু ইয়াৰো অৰ্থ কোনেও নাজানে। পিতাই কয়, দেশৰ সকলো সম্বন্ধ ত্যাগ কৰি মামেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। তেতিয়া তোমালোক পাৱন হৈ যাবা। সন্তানসকলে পিতাক স্মৰণ কৰাৰ বাবে পৰিশ্ৰম কৰি থাকে। এয়া হ'ল ঈশ্বৰীয় বিশ্ববিদ্যালয়। গোটেই বিশ্বক সদ্গতি দিওঁতা দ্বিতীয় কোনো ঈশ্বৰীয় বিশ্ববিদ্যালয় থাকিব নোৱাৰে। ঈশ্বৰ পিতা নিজে আহি গোটেই বিশ্ব পৰিৱৰ্তন কৰি দিয়ে, নৰকৰ পৰা স্বৰ্গ কৰি তোলে, য'ত আকৌ তোমালোকে ৰাজত্ব কৰা। শিৱক ববুলনাথ বুলিও কয়, কিয়নো তেওঁ আহি তোমালোকক কাম কটাৰীৰ পৰা মুক্ত কৰি পাৱন কৰি তোলে। ভক্তি মাৰ্গততো বহুত প্ৰদৰ্শন আছে। ইয়াততো শান্তিত স্মৰণ কৰিব লাগে। তেওঁলোকে অনেক প্ৰকাৰৰ সৎযোগ আদি কৰে। তেওঁলোকৰতো নিবৃত্তি মাৰ্গী বেলেগ। তেওঁলোকে ব্ৰহ্মক মানে ব্ৰহ্ম যোগীতত্ত্ব যোগী হ'ল। সেয়াতো ব্ৰহ্মটো হৈ গ'ল আত্মাসকলৰ থকা স্থান, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। তেওঁলোকে আকৌ ব্ৰহ্মক ভগৱান বুলি বুজি লয়। তাত লীন হৈ যাব, অৰ্থাৎ আত্মাক মৰণশীল কৰি দিয়ে।
পিতাই কয়, মইহে আহি সকলোকে সদগতি কৰোঁ, শিৱ বাবাইহে সকলোৰে সদগতি কৰে। গতিকে তেওঁ হ'ল হীৰাতুল্য। আকৌ তোমালোকক স্বৰ্ণিম যুগত লৈ যায়। তোমালোকৰো এতিয়া হীৰাতুল্য জন্ম, আকৌ স্বৰ্ণিম যুগত আহা। পিতাই কৈছে যে আকৌ তোমালোকক স্বৰ্ণিম যুগত লৈ যায়। তোমালোকৰো এয়া হীৰাতুল্য জন্ম, আকৌ স্বৰ্ণিম যুগত আহা। এই জ্ঞান তোমালোকক পিতাইহে আহি পঢ়াই, যাৰ দ্বাৰা তোমালোক দেৱতা হোৱা। এই জ্ঞান আকৌ প্ৰায় লোপ হৈ যায়। এই লক্ষ্মী নাৰায়ণৰ ৰচয়িতা, এই লক্ষ্মী নাৰায়ণৰো ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাই। ভাল বাৰু। অতি মৰমৰ গল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, এই পুৰণি সৃষ্টিত থাকি দ্বৈত অহিংসক হৈ যোগ বলেৰে নিজৰ নতুন সৃষ্টি স্থাপনা কৰিব লাগে। নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে। দ্বিতীয়তে, পিতাই যি শুনায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি আনক শুনাব লাগে। সদায় নিচাহ থাকিব লাগে যে এই পঢ়া সম্পূৰ্ণ হ'লে তেতিয়া আমি কৃষ্ণপুৰীলৈ যাম। আৰু আজিৰ বৰদান, অপবিত্ৰতাৰ নাম চিহ্নও সমাপ্ত কৰি হিজ হলিনেছ উপাধি প্ৰাপ্ত কৰোঁতা পবিত্ৰ শংখ হোৱা। অপবিত্ৰতাৰ নাম চিহ্নও সমাপ্ত কৰি হিজ হলিনেছ উপাধি প্ৰাপ্ত কৰোঁতা পবিত্ৰ শংখ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যেনেকৈ শংখই কেতিয়াও পাথৰ ধাৰণ নকৰে, ৰত্ন ধাৰণ কৰে, তেনেকৈ পবিত্ৰ শংখই কাৰো অৱগুণ অৰ্থাৎ পাথৰ ধাৰণ নকৰে। তেওঁলোকে ব্যৰ্থ আৰু সমৰ্থক পৃথক কৰি ব্যৰ্থক এৰি দিয়ে আৰু সমৰ্থক গ্ৰহণ কৰি লয়। এনেকুৱা পবিত্ৰ শংখহে পবিত্ৰ শুদ্ধ আত্মা। তেওঁলোকৰ আহাৰ ব্যৱহাৰ সকলো শুদ্ধ হয়। যেতিয়া অশুদ্ধি অৰ্থাৎ অপবিত্ৰতাৰ নাম চিহ্নও সমাপ্ত হৈ যাব, তেতিয়া ভৱিষ্যতে হিজ হলিনেছ উপাধি প্ৰাপ্ত হৈ যাব। সেইকাৰণে কেতিয়াও ভুলতো কাৰোৱে অৱগুণ ধাৰণ নকৰিবা। আৰু আজিৰ শ্লোগান, সৰ্বস্ব ত্যাগী তেওঁ যিয়ে পুৰণি স্বভাৱ সংস্কাৰৰ বংশও ত্যাগ কৰে। সৰ্বস্ব ত্যাগী তেওঁ যিয়ে পুৰণি স্বভাৱ সংস্কাৰৰ বংশও ত্যাগ কৰে। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। যিকোনো কাৰ্যকৰী পিতাৰ স্মৃতিত স্নেহত লীন হৈ থকা, কোনো কথাৰ বিস্তাৰত নগৈ বিস্তাৰত বিন্দু লগাই বিন্দুত সমাহিত কৰি দিয়া। কোনো কথাৰ বিস্তাৰত নগৈ বিস্তাৰত বিন্দু লগাই বিন্দুত সমাহিত কৰি দিয়া। বিন্দু হৈ যোৱা, বিন্দু লগাই দিয়া, তেতিয়া গোটেই জাল ছেকেণ্ডত সমাহিত হৈ যাব আৰু সময় ৰাহি হৈ যাব। পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। বিন্দু হৈ বিন্দুত স্নেহত লীন হৈ যাবা। ওম শান্তি।